আমাৰ অসমতো এনেকুৱা ঠাই আছে আজিও এনেধৰণৰ ট্ৰাইবেল সংঘৰ জাতি ইয়াত থাকে নিজৰ কালচাৰৰ সৈতে জীয়াই থাকে আমিহে মানে পাৰ কৰি দিলোঁ আমাৰ নিজৰ কালচাৰবিলাক এহেঁতি এতিয়াও মানে নিজৰ কালচাৰটোৱে আগত চায় ভাল লাগে নিজৰ কালচাৰটো আগত চাব লাগে মানুহে ৱেষ্টাৰ্ণ কালচাৰবিলাক লৈ মানুহে কৰিব কি সিহঁতৰ নিজৰ কালচাৰ আছে কি ধুনীয়াকৈ এহেঁতি নিজৰ মতে জীয়াই থাকে ইয়াত এটা ইউনিটি আছে ইয়াত মানে আগতে কি হয় এনেকুৱা ঘৰবিলাকত মানে নিজৰ ঘৰবিলাকত মানুহে থাকিব দিয়ে তাৰ বিনিময়ত যোনে যিমান ল'ব পাৰে বা যোনে যিমান দিব পাৰে তেনেকৈ লয় মানে পইচাটো লৈ আছিলে আজিকালি কি কৰিলে আজিকালি কোনেও নিজৰ ঘৰত নাৰাখে মানে সেই ওপৰত এইফালে আপোনাৰ কেম্প ছাইট আছে কেম্প ছাইট লৈছে মানে ইউনিটি কৰিছে যিখিনি পুঞ্জি হ'ব মানে গোটেই গাঁৱৰ মাজত গাঁৱে খাব মানে অকল মানে যাৰ ঘৰত মানুহে ভাড়া থাকিব যাৰ ঘৰত মানুহে ভাত থাকিব সেইটো বুলি নহয় মানে ইয়াত এটা ছিষ্টেম ইয়াত অহাৰ পিছত গম পাই গ'লোঁ মানে ইউনিটি লৈছে কমকৈ খাম সকলোৱে খাম মানে কেছটো সেইটো মানে কমকৈ খাব এটি লাগিলে গোটেই গাঁওখনে মিলি খাব আৰু সেইকাৰণে মানে এতিয়া এৰি দিছে ঘৰত এইবিলাক ছাৰ্ভিচ দিয়া ইয়াত আপোনাৰ কেম্প ছাইটত এজন মানুহে টেণ্টত থাকিলে 500 টকা দিব লাগে আৰু যদি আপুনি ভেজিটেৰিয়ান ভাত খায় ভেজ ভাত খায় তেতিয়া আপোনাৰ 250 দিব লাগিব আৰু আপুনি যদি নন ভেজ খায় তেতিয়াহ'লে 350 দিব লাগিব ইয়াৰ পৰিৱেশটো এবাৰ চাওক ইয়াৰ আপোনাৰ পৰিৱেশৰ দৃশ্যটো এবাৰ চাওক না কিমান ধুনীয়া এটা পৰিৱেশত মানুহে জীয়াই থাকে আজিও যে এনেকুৱা এখন গাঁও আছে আমাৰ অসমত কিমান ভাল লাগে মানুহে এইটো দেখি ক'ব যে এইটো কোনোবা জেগাৰ অৰুণাচলৰ জেগা বা মেঘালয়ৰ জেগা এইটো আমাৰ অসমৰ জেগা অসমৰ তুমজেং পিক বুলি এটা জেগা আছে ডিমা হাছাও ডিষ্ট্ৰিক্টত এইয়া চাওক কি ধুনীয়া এটা গাঁও ইয়াত আমি এতিয়া বহিলোঁ অলপ লাল চাহ অলপ খালোঁ চাহ তাহ খাই অলপ ৰেষ্ট ল'লোঁ কিমান ডাঙৰ বেগ লৈ আহিছোঁ আমি চাহটো খাই দিলোঁ